ৰাজপথৰ আন্দোলন নহয়, অমৃত বৃক্ষ আন্দোলন কৰিব অসমৰ ছাত্ৰ ছাত্ৰীয়ে। আজি সেই পৰিৱৰ্তন আৰম্ভ হৈছে। এতিয়া আমাৰ নতুন প্ৰজন্মই আন্দোলন ধৰ্ণা বা তেনেকুৱা ধৰণৰ ধৰ্ণা আন্দোলন নকৰে। আমাৰ নতুন প্ৰজন্মই এতিয়া বৃক্ষ আন্দোলন কৰিব, গছ পুলি ৰোৱাৰ আন্দোলন কৰিব, আৰু আমি সেই দিশেৰে আগবাঢ়িছো। ধৰ্ণা ধৰ্মঘটৰ সলনি প্ৰকৃতি জীয়াই ৰখাৰ বাবে আন্দোলনত নামিব শিক্ষাৰ্থীয়ে। আমাৰ নতুন প্ৰজন্মই এতিয়া আন্দোলন ধৰ্ণা পিকেটিঙৰ আন্দোলন নকৰে। আমাৰ নতুন প্ৰজন্মই এতিয়া বৃক্ষৰোপণৰ আন্দোলন কৰিব আৰু বৃক্ষৰোপণ কৰি নিজকে একোজনী বৃক্ষ বন্ধু হিচাপে প্ৰতিষ্ঠিত কৰিব। অসমৰ ল'ৰা ছোৱালীয়ে এতিয়া 20 লাখ ল'ৰা ছোৱালীয়ে 1.5 কোটি গছ ৰুই অমৃত বৃক্ষ আন্দোলন কৰিব, আৰু সেই দিনলৈ আমি আগবাঢ়িছো। কলাক্ষেত্ৰত বৃক্ষবন্ধু অভিযানৰ উদ্বোধন কৰি এই মন্তব্য বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। মঙলবাৰৰ পৰা বন বিভাগৰ উদ্যোগত ৰোপণ কৰা হ'ব 1.5 কোটি গছপুলি। ৰাজ্যৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ৰোপণ কৰিব পুলিসমূহ। প্ৰকৃতি সংৰক্ষণৰ উদ্দেশ্যেই শুভাৰম্ভ এই অমৃত বৃক্ষ আন্দোলনৰ। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত কলাক্ষেত্ৰত উদ্বোধন কৰা হ'ল এই অভিযানৰ। 15 তাৰিখে আমাৰ স্বাধীনতাৰ 80তম বৰ্ষপূৰ্তি, আৰু স্বাধীনতাৰ 80তম বৰ্ষপূৰ্তি উপলক্ষে 11ৰ পৰা 14 আগষ্টলৈ 4টা দিনত 20 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰী জড়িত হৈ 1.5 কোটিতকৈ অধিক বৃক্ষৰোপণ কৰিব। এয়া হ'ল স্বাধীনতাৰ 80তম বৰ্ষত আমাৰ নতুন প্ৰজন্মৰ এইখন পৃথিৱীলৈ এক অনবদ্য অৱদান। 20 লক্ষাধিক ছাত্ৰ ছাত্ৰীয়ে ৰোপণ কৰি 6 মাহৰ বাবে প্ৰতিপালনো কৰিব পুলিসমূহ। এই কাৰ্যৰ বিনিময়ত বিভাগৰ পৰা লাভ কৰিব এখন প্ৰমাণপত্ৰ। 2টা ফটো আপলোড কৰাৰ লগে লগে আপোনালোকে অনলাইনতে এখন বৃক্ষ বন্ধু নামেৰে প্ৰমাণপত্ৰ পাব, আৰু এই প্ৰমাণপত্ৰখনত অসমৰ মহামহিম ৰাজ্যপাল আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বাক্ষৰ সম্বলিত এখন প্ৰমাণপত্ৰ আপোনালোকক দিম যে আপোনালোক প্ৰতিগৰাকী একোজন বৃক্ষ বন্ধু অসমৰ 20 লাখ ছাত্ৰ ছাত্ৰী নিজকে বৃক্ষ বন্ধু হিচাপে প্ৰতিষ্ঠিত কৰিলে 1.5 কোটি গছ পুলি 6 মাহৰ ভিতৰত লালন পালন কৰি। আৰু পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থত বন বিভাগৰ এই কাৰ্যসূচী। অসমৰ প্ৰতিখন বিদ্যালয়লৈ বন বিভাগৰ পৰা প্ৰেৰণ কৰা হৈছে পুলিসমূহ। 1,57,00,000 গছ পুলি আমাৰ বিভিন্ন নাৰ্চাৰীত প্ৰস্তুত কৰি আপোনালোকলৈ দি পঠাইছে। এই গছ পুলি কেইডাল জীয়াই ৰখাৰ দায়িত্ব আপোনালোকৰ, আৰু আপোনালোকে জানুৱাৰী মাহত এই গছ পুলিবিলাকৰ আকৌ জিঅ'টেগ ফটো আপোনালোকে আপলোড কৰিব। এই 2টা ফটো আপলোড কৰাৰ সময়ত আমি এটা বস্তুৱে চাম যে অন্তত যাতে 50% গছ পুলি আপুনি বচাব পাৰে। ছাত্ৰ ছাত্ৰীৰ এই অভিযানত সহযোগিতাৰ বাবে আদৰণি জনাইছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। উল্লেখ্য যে কলাক্ষেত্ৰৰ বৃক্ষবন্ধুৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ডক্টৰ তপন দাস, ৰাজু মেছ আৰু ৰূপম চন্দ্ৰ ৰয়। ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱাৰ সহযোগত ৰূপম দলৈৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।